আৰু এমাহৰ ভিতৰতে আমি অৰুণোদয়ৰ নতুন নিয়মৰ মাজেৰে সকলো মহিলাকে যাতে অৰুণোদয় দিব পাৰো তাৰ বাবেও আমি ব্যৱস্থা লোৱাৰ দিশত আগবাঢ়িছো। অৰ্থাৎ যেনে কথা তেনে কাম আমি সেই দিশত আগবাঢ়িছো। ইতিমধ্যে আমাৰ মুখ্যমন্ত্ৰীৰ যি আমাৰ উদ্যমিতা আঁচনি আছিল, লাখপতি বাইদেউৰ আঁচনি আছিল, তাৰো ফৰ্মবিলাক আমি স্কুটিনিৰ কাম আৰম্ভ কৰিছো আৰু যিমান সোনকালে পাৰো আমি লাখপতি বাইদেউৰ টকাখিনিও আই মাতৃসকলক দিয়াৰ বাবে আমি চেষ্টা কৰি আছো। খুব সোনকালে আপোনালোকে তাৰো ভাল খবৰ আপোনালোকে লাভ কৰিব। তাৰ লগে লগে আমাৰ মাইক্ৰ' ফাইনেন্স লোনৰ স্কিমত যিসকল মহিলাই 50,000 টকালৈকে লোন লৈছিল তেওঁলোককো অহা ছেপ্টেম্বৰ মাহত আমি তেওঁলোকৰ লোন বেংকত ঘূৰাই দি আমি এনঅ'চি আমি মিটিং পাতি এনঅ'চি দিয়াৰ কাম আমি হাতত ল'ম। অৰ্থাৎ ইলেকশ্যনৰ সময়ত মই যিমানবিলাক কথা কৈছিলোঁ এই গোটেইবিলাক কথা আখৰে আখৰে পালন কৰাৰ বাবে আজি আমি আগবাঢ়িছো আৰু গোটেইবিলাক কাম আমি কৰিম সেই দিশত আজি আমি আগবাঢ়িছো। মোদী ডাঙৰীয়া নতুনকৈ আকৌ প্ৰধানমন্ত্ৰী হ'ল। মই যিমানখিনি মই কৰিম বুলি ভাবিছিলোঁ এতিয়া মোদী ডাঙৰীয়া যেতিয়া আৰু প্ৰধানমন্ত্ৰী হ'ল আমি অনাগত দিনত আমি অসমৰ ৰাইজৰ উন্নতিৰ বাবে আৰু বহুত নতুন আঁচনি আনিব পাৰিম তাকো মই বিশ্বাস কৰোঁ। আপোনালোকে যি ধৰণে ডিব্ৰুগড় লোকসভাত বা নাহৰকটীয়া সমষ্টিত আমাক আশীৰ্বাদ কৰিলে তেনেকৈ অনাগত দিনতো আপোনালোকে আশীৰ্বাদ কৰি যাব আৰু আমি আপোনালোকক অসমৰ উন্নতি হওক, পৰিয়ালৰ উন্নতি হওক, ব্যক্তিগত আঁচনি হওক, এই গোটেইবিলাকৰ জৰিয়তে আমি ৰাজ্যৰ জনসাধাৰণৰ আশা আৰু আকাংক্ষাৰ ওপৰত আমি যাতে তাৰ গোটেই আশা আকাংক্ষা আমি পূৰণ কৰিব পাৰোঁ তাৰ বাবে আমি আমাৰ প্ৰচেষ্টা অব্যাহত ৰাখিম।